নমস্কাৰ বন্ধু বান্ধৱীসকল, এইবাৰ যিসকলে মেট্ৰিক পাছ কৰি হাই ছেকেণ্ডেৰী এডমিশ্যন ল'ব সেইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'। এডমিশ্যন ল'বৰ কাৰণে প্ৰথমতে আপোনালোকে কাম কৰিব ড'ৰ পইণ্ট পৰ্টেল আছে, ড'ৰ পইণ্ট ৱেবছাইটৰ মাধ্যমেৰে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব এডমিশ্যনৰ কাৰণে। মই কোনখন কলেজত পঢ়িম, আপোনালোকে যিখন কলেজতে পঢ়িব সেইখন কলেজ তাতে নামটো লিষ্টেড থাকিব, সেই কলেজখন আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু এপ্লাই কৰাত আপোনাৰ কি কি ডকুমেণ্টছ প্ৰয়োজন হ'ব মই ভালদৰে বুজাই কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। জাষ্ট আপোনালোক মই কথাখিনি মোৰ ভালদৰে শুনিব, কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ইয়াতে প্ৰথমতে আপোনালোকৰ এখন পাছপৰ্ট ফটো লাগিব। আপোনালোকে চাইবাৰ কেফতে হওক য'তে হওক আপোনালোকে এপ্লাই কৰিবলৈ চাৰিখন ফটো লাগিব, আপোনালোকৰ মাৰ্কশ্বিটখন লাগিব, ঠিক আছে। তাৰপিছত আপোনাৰ এটা মোবাইল নাম্বাৰ লাগিব, যিটো মোবাইল নাম্বাৰ দিব সেইটো কোনো ধৰণৰ ভুল নকৰাকৈ আপোনালোকে মোবাইল নাম্বাৰ দিব। আৰু ডেট অফ বাৰ্থটো যেতিয়া ফিল কৰিব কোনো ভুল নকৰিব। আৰু তাৰ লগতে আপোনালোকক দিব লাগিব এটা 4 ডিজিট পিন। এই তিনিটা বস্তু আপোনালোকে ভালদৰে ফিল কৰিব। ইয়াতে যদি কোনোবা এটা যদি ভুল হৈ যায় আপোনালোকৰ লগ ইনে নহ'ব। সেইকাৰণে কৈছোঁ এইখিনি বস্তু আপোনালোকে ভালদৰে কৰিব। তাৰ উপৰি আপোনাৰ ডকুমেণ্টছ কি লাগিব, এতিয়া ধৰি লওক আপোনালোকৰ এডমিশ্যন, আপোনালোকে ধৰ যিখন ক্লাছত এডমিশ্যন ল'ব সেইখন ক্লাছত ধৰ এতিয়া আপুনি এডমিশ্যনটো পাই গ'ল, তাৰ এডমিশ্যনটো অফাৰ কৰিল। তাত আপোনালোকৰ বহুতো কাগজ পাতি লাগিব, যেনেকুৱা লাগিব আপোনালোকে যে অনলাইন যে আবেদন কৰিছিল তাতে এখন ৰিচিপ্ট ওলায়, সেই ৰিচিপ্টখন লাগিব, মাৰ্কশ্বিট লাগিব, এডমিট কাৰ্ড লাগিব, ফটো লাগিব, এনেকৈ গোটেইখিনি লাগিব। তাৰ উপৰি মেইন এইখিনিতো লাগিব। তাৰপিছত যাৰ যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে, কাষ্টৰ হয়, সেয়াৰ কাষ্ট চাৰ্টিফিকেট লাগিব, ঠিক আছে। তাৰ উপৰি মই এটা কথা আপোনালোকক জনাই আছোঁ, চাওক এইটো কথা ভালদৰে শুনিব আপোনালোকে। এতিয়া হয়তো বহুতে নাজানে যে হাই ছেকেণ্ডেৰীত এডমিশ্যন ল'বলৈ গ'লে পইচা আপোনালোকৰ ভালেখিনি পে' কৰিব লাগে, মানে 1800 মান টকা আচলতে পে' কৰিব লাগে, 1800-2000 টকা। কিন্তু আপোনালোকৰ যদি ইনকাম চাৰ্টিফিকেট থাকে একেবাৰে বিনামূলীয়া এডমিশ্যন পাব, আপুনি 1 টকাও দিব নালাগে, বিনামূলীয়া এডমিশ্যন আপোনালোকে পাব। আৰু প্ৰতিটো আপোনাৰ ফৰ্ম ফিল আপত আপোনালোকে কি পাব, তাতে ছাবচিডি পাব, বিনামূলীয়া একেবাৰে বিনামূলীয়া ছাৰ্ভিচ পাব। চ' এইখিনি কথা আপোনালোকৰ যদি ইনকাম চাৰ্টিফিকেট যদি নাই, ইনকাম চাৰ্টিফিকেট আপোনালোকৰ ওলোৱাতে একো খৰচ নাই। ক'ব গ'লে 50 টকা এটা খৰচ কৰিলে হৈ যায় ইনকাম চাৰ্টিফিকেট এখন ওলাব গ'লে, ঠিক আছে। তাতে ওলাবৰ কাৰণে আপোনালোকৰ খাজনা ৰচিদ এখন লাগিব। আপোনালোকৰ খাজনা ৰচিদ আপোনালোকৰ পাট্টাৰে হওক বা আপোনাৰ খাজ মাটিৰে হওক হ'লে হ'ল। তাৰ উপৰি ভোটাৰ আইডিখন লাগিব, আধাৰ কাৰ্ডখন, এই তিনিটা হ'লে আপোনালোকে পাই যায়। লগালগ আমি 3 দিনৰ ভিতৰত পাই যাব। আগত 7 দিনমান লাগিছিল, কিন্তু এতিয়া 3 দিনত এপ্ৰুভ কৰি দিয়ে। বহুত ফাষ্ট হৈ গৈছে বৰ্তমান ছাৰ্ভিচবিলাক। চ' আপোনালোকে প্ৰথমতে এইখিনি ডকুমেণ্টছটো আপোনালোকৰ আছে, যিখিনি ধৰ মাৰ্কশ্বিট হওক, ফটো হওক, এইখিনি আছে। আপোনালোকে ইনকাম চাৰ্টিফিকেটখন আপোনালোকে বনাই লওক। ইনকাম চাৰ্টিফিকেটখন বনাই ল'লে আপোনালোকৰ এইখিনি বিনামূলীয়া হৈ যাব এডমিশ্যনখিনি। চ' আপুনি ইনকাম চাৰ্টিফিকেট মানে কিবা যদি সুধিব লগা আছে মোৰ হোৱাটছআপ নাম্বাৰ তলতে দিয়ে থাকে ভিডিঅ'ত। চ' মোক হোৱাটছআপত সুধিব পাৰে। আৰু যদি ইনকাম চাৰ্টিফিকেট মোৰ পৰা বনাব খোজে বনাব পাৰে।